যোৱাকালি কেবিনেটত প্ৰথম এটা সিদ্ধান্ত হয় যে শিলচৰত যেতিয়া কেবিনেট বৈঠক বহিছিলে আমি হাইলাকান্দি জিলাৰ লালাত এটা টাউন ৱাটাৰ সাপ্লাই স্কিম কৰা হ'ব বুলি ঘোষণা কৰিছিলোঁ। কেবিনেটে এই আঁচনিটোক অনুমোদন দিয়ে আৰু এই আঁচনিটো কৰিবলৈ যাওঁতে প্ৰায় 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। আমাৰ অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে। কিন্তু PHC ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে চেনিটেশ্যন, এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেন্স বেছ ইনিচিয়েটিভ পাব পাৰিব। আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ। আমাৰ বহু দিনৰ পৰা অসমত আমি এটা কথা চিন্তা কৰি আছিলোঁ যে PWD ৰাস্তা বনাব লাগে, মথাউৰি বনাব লাগে। তাত আমি MGNREGAৰ টকা আৰু ৰাজ্য চৰকাৰৰ টকা দুইটাৰ কনভাৰ্জেন্স মডেল এটা কৰিব পাৰোঁ নেকি। MGNREGAৰ টকা ভাৰত চৰকাৰে 100% দিয়ে, কিন্তু কিছুমান আইটেম তাতে কাভাৰ নহয়। আনহাতে ৰাজ্য চৰকাৰে মথাউৰি এটা বনালে 100% টকা খৰচ কৰিব লাগে। কিন্তু দুইটাৰ যদি আমি এটা সিনাৰ্জি কৰিব পাৰোঁ, সংমিশ্ৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে লেবাৰ আৰু মেটেৰিয়েল এটা কম্পোনেণ্ট ভাৰত চৰকাৰৰ পৰা আমি পাই যাম আৰু অৱশিষ্টখিনি ৰাজ্য চৰকাৰে দিব পাৰিব। তেনেকৈ PWD ৰাস্তাটো যদি এটা ৰাস্তা বনাওঁতে 1 লাখ টকা লাগে, সি যদি MGNREGAৰ ভিতৰত আমি তাক সোমাই ল'ব পাৰোঁ, তেতিয়াহ'লে 40% টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি MGNREGAৰ জৰিয়তে ল'ব পাৰিম, 60% ৰাজ্য চৰকাৰে দিলেও হ'ব। ৰাস্তাৰ কিলোমিটাৰ আমি আজি কৰাতকৈ বেছি কৰিব পাৰিম। এই সংক্ৰান্তত আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এখন আঁচনি বনাব লাগে। যোৱাকালি PNRD ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে। কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে। এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি ল'ম। যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম। যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ, অফিচ মেমৰেণ্ডাম, তাৰ এনফৰ্চমেণ্ট মেমৰেণ্ডাম, গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু সেইটো অলপ কম থাকি যায়। সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব, ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ। এইটো নিৰ্দেশ হিচাপে থাকিব। আগতে OM বুলি থাকে, তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে যে এখন মেমৰেণ্ডামহে, গতিকে ইয়াৰ এনফৰ্চেবিলিটি কিমান আছে। সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলিয়ে গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব। আমাৰ যোৱাকালি মই এইটো ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল, হত্যা হ'ল, তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আগবঢ়াম। মোৰ এনাউন্সমেণ্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে। 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শ্বহীদ পৰিয়ালসকলক বা যিসকল পৰলোক প্ৰাপ্তি হ'ল তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা শ্ৰদ্ধাপূৰ্বক এটা অনুদান আগবঢ়াইছোঁ সেইটো আমি হেণ্ড অভাৰ কৰিম।
আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেন্সি আছিল যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে আৰু জিএসটি অহাৰ পিছত ট্যাক্স ইভেশনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল সেইকাৰণে আমি বিআইও আৰু ভিজিলেন্স এন্টি কৰাপচনক সামিল কৰাৰ সিদ্ধান্ত লৈছো যাতে বেছি পুলিশ অফিচাৰ পালে ভিজিলেন্স আৰু এন্টি কৰাপচনে তেওঁলোকৰ এন্টি কৰাপচন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে আমাৰ যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলো যে তাত যেটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে চাকৰি বাদ পৰিলে আমি নলবাৰীত ঘোষণা কৰিছিলো যে এওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকা কৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে ফাইনেল যেটো নিষ্পত্তি বুলি কয় আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিসিটি বোৰ্ডক মই যেটো কৈছিলো যে 1 টকা আমি দাম কমাম কালি আমি ইলেক্ট্ৰিসিটি আসাম পাৱাৰ ডেভেলপমেন্ট কৰ্পোৰেচনক 300 কোটি টকা এজ এ টাৰ্গেটেড সাবসিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছো যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএলে কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিসিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিসিটি যেটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলো যে মসুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মসুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে 20-30 টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখও প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউন্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যেটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গুটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওয়্যাৰ হাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতি সমূহে ৰেশন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেশন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো হেকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেশনৰ দোকানীয়ে আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ কেবিনেটত অনুমোদন জনাইছো মেথাসন্স হাইড্ৰোজেন
ই এটা জাপানৰ কোম্পানী তেওঁলোকে নুমলীগড়ত এটা ফ্যাক্টৰী এষ্টাব্লিছ কৰিব 1500 কোটি টকা ব্যয়েৰে এই প্ৰস্তাৱটোক যোৱাকালি LLP বুলি আৰু এটা কোম্পানী নুমলীগড়তে তেওঁলোকে নুমলীগড়ৰ পৰা গ্যাস আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভ্যালু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এসিড এনেকুৱা ধৰণৰ কেমিক্যাল প্ৰডাক্ট বনাব এই উদ্যোগটোৰ বাবেও আমি কালি 750 কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল তাক আমি অনুমোদন দিছো গোৱালপাৰা জিলাত মাটিয়াত কোহিনুৰ পাল্প পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড কোহিনুৰ পাল্প পেপাৰ লিমিটেডে 981 কোটি টকা ব্যয় কৰিব আৰু RPN স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে 827 কোটি টকা ব্যয় কৰিব এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে ইউফ্লেক্স নামৰ এটা কোম্পানী তেওঁলোক মাটিয়াতে বহিব EV বেটাৰীৰ কম্পোনেন্ট বনাব তেওঁলোকে 378 কোটি টকা ব্যয় কৰিব তেওঁলোকৰ প্ৰস্তাৱটো কেবিনেটে সন্মতি জনাইছে SKJ ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ লিমিটেড এখেতসকলে মিনাৰেল ৱাটাৰৰ বটল বিলাক যি ৰাস্তায় ঘাটে পৰি থাকে এইখিনিক তেওঁলোকে ৰিসাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব আৰু ইয়াক নতুন এটা প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব তেওঁলোকৰ 137 কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে ব্ৰহ্মপুত্ৰ বিৰয়ৰী বুলি এটা টিহুত তেওঁলোকে আমাৰ লিকাৰ ৰিলেটেড এটা ইণ্ডাষ্ট্ৰি কৰিব 167 কোটি টকা কেবিনেটে অনুমোদন দিছে সিস বায়োটেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব যোনে ইথানেল বনাব 157 কোটি টকা কেবিনেটে অনুমোদন দিছে নগাঁৱৰ ধৰমতুলত মেগাসি সিমেন্ট এটা সিমেন্ট ফ্যাক্টৰী বনাব তেখেতসকলে 900 কোটি টকা ব্যয় কৰিব মেঘাটপ সিমেন্টস এওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰি সেটআপ কৰিব 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে মেট সিমেন্টস তেওঁলোকে 521 কোটি টকাৰে ধৰমতুলত এটা উদ্যোগ বহাব তাকো 17 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি বহাব সিমেন্টৰ তাকো কেবিনেটে অনুমোদন দিছে দ্বিতীয়তে দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিমানটাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত MOU কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নোচনেল MOU আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গল আৰু এই গোটেই কেটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু বেলেগ অৰ্থাৎ এডভান্টেজ অসমৰ পিছত
আমাৰ বহুত কেইটা কাম হ'ল ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলোঁ ইনফেক্ট দুটা কাম হ'ল যোৱা 3 মাহত প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লান্ট যেটো এডভান্টেজ অসমত ঘোষিত হৈছিল তাক কেবিনেটে অনুমোদন জনালে নামটো সন্মতি জনালে যোৱাবাৰ মই আপোনালোকক কৈছোঁ তাৰো কাম আগবাঢ়িলে দ্বিতীয়তে হ'ল 22,864 কোটি টকাৰে গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ পঞ্চিলচৰক সংযোজিত কৰি গ্ৰীণফিল্ড এক্সেছ কণ্ট্ৰোল হাইৱে এক্সেছ কণ্ট্ৰোল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্নিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰোঁ মৰিগাঁওলৈকেও যাব পাৰোঁ নগাঁওলৈকেও আমি যাব পাৰোঁ হোজাইলৈকেও যাব পাৰোঁ আগলৈকে গৈ যোৰহাটৰ টাউনতো যাব পাৰোঁ বা হাইৱে দি যাব পাৰোঁ শিৱসাগৰত যাব পাৰোঁ ডিমৌত যাব পাৰোঁ এক্সেছ কণ্ট্ৰোল হাইৱেত ক'তো টাৰ্নিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কণ্ট্ৰোল নহয় কাৰণ বৰাপানীলৈকে শ্বিলঙতো মানুহ যাব গুৱাহাটীতো বৰাপানীও 6 লেন হ'ব সেইটো এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু সেইটো এক্সেছ কণ্ট্ৰোল নহয় কাৰণ হি এক্সেছ তাক দিব লাগিব শ্বিলং যাব কোনোবাই জুৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কণ্ট্ৰোল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কণ্ট্ৰোল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ীবিলাকহে তাত যাব পাৰিব হোটেল টোটেল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কণ্ট্ৰোল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ সেইটো নহ'ব ইট উইল বি এক্সেছ কণ্ট্ৰোল যেনেকৈ আগ্ৰা দিল্লী এক্সেছ কণ্ট্ৰোল হাইৱে আছে চ' এইটো হ'লে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আল্টিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এইটো এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ ইট উইল টেক 5 hours আৰু যোনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেণ্ট যাব খোজে এইটো 4.5 hours আহে চ' ই যেটো অনুমোদন আছিলে যেতিয়া মই প্ৰথম কৈছিলোঁ বহুতে মোক হাঁহিছিলোঁ যে এইবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকে কয় চ' মই যে ভাল ভাল সপোন দেখোঁ আৰু ভগৱানে সাহসো দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গ'ল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22,000 কোটি টকাৰ ইনভেষ্টমেণ্টৰ বিপৰীতে চ' ইট ইজ এ বিগ ইনভেষ্টমেণ্ট এতিয়া বৰাক উপত্যকাত 3টা ৰাস্তা হ'ব জুৱাই দি অহা ট্ৰেডিশ্যনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এণ্ড দিজ উইল বি এক্সেছ কণ্ট্ৰোল যেটো হাফলঙলৈকে শিলচৰৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিবও পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে হি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে হি কাছাৰে নামিব পাৰিব হি মাজত ঘূৰিব নোৱাৰে কিন্তু জুৱাই দি আহিলে জুৱাইটো ৰখিব পাৰে শ্বিলঙতো যাব পাৰে বোলে দুদিন শ্বিলঙত থাকি যাওঁ সেইকাৰণে সেইকেইটা ৰাস্তাৰ এটা বেলেগ ভেলুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছোঁ যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা যোৰহাট পইণ্ট টু পইণ্ট আৰু যোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত নহয় কিন্তু নেক্সট 5 yearsত এই কামটোত আমি যোৱা 4 বছৰৰ পৰা লাগি আছিলোঁ আৰু মই ভাবোঁ যে কেতিয়াবালৈ আমি অসমত বাকিও পইণ্ট টু পইণ্ট এক্সেছ কৰিব পাৰিম আৰু পইণ্ট টু পইণ্ট এক্সেছবিলাক যে এক্সিষ্টিং হাইৱেটো হ'ব পাৰে
এক্সিষ্টিং হাইৱেৰ মাজত যদি আপুনি দুটা লেন বনাই দিলে আৰু দুইফালে ৱাল বনাই দিলে গাড়ী ক'তো ঘূৰিব নোৱাৰে খালি য'ত নেকি খোৱা বোৱা কৰিব লাগে সেইখিনি জায়গাতে অকণমান এক্সেছ দিলে সো এক্সিষ্টিং হাইৱেটো পইণ্ট টু পইণ্ট হ'ব পাৰে এইটো নহয় যে তাৰ কাৰণে গ্ৰীণফিল্ড হাইৱে লাগে ভাৰত চৰকাৰে মোক গাডকাৰী ডাঙৰীয়াই কথা দিছে যে এতিয়া ইমিডিয়েটলি বাকি তিনিটা এক্সেছ কণ্ট্ৰল হাইৱেৰ ওপৰতো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিব বাট ইট উইল টেক টাইম যোৱাকালি কেবিনেটত এক বহুত কেইটা গুৰুত্বপূৰ্ণ বিনিয়োগটো যেটো আমি আশা কৰিছিলোঁ বহুতে ভাবিছিলে যে এইবোৰ এনেই কৈছে কিন্তু অল আৰ বিকামিং ৰিয়েলিটি ফাইনেলি আমি কেবিনেটত কালি আসাম থাৰ্মেল এনাৰ্জি জেনেৰেশ্যন পলিচি তাৰ নামটো একজেক্টলি হ'ব আসাম থাৰ্মেল পাৱাৰ জেনেৰেশ্যন প্ৰডাক্ট প্ৰমোশ্যন পলিচি 2025 ইয়াক আমি অনুমোদন দিছোঁ 2030 চনলৈ অসমক আজিৰ তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাটছ পাৱাৰ লাগিব আৰু এভৰি 2 বছৰত 1000 মেগাৱাটছ পাৱাৰ ডিমাণ্ড অসমত বাঢ়ি গৈ থাকিব সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছোঁ যে অসমত জুনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খোজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেণ্ট উইল বি এৰাউণ্ড 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোষ্ট 5000 মেগাৱাটছ বাই 2032 এই পলিচিখনত আমি প্ৰথম কৈছোঁ যে আমি মাটিটো বিনামূলীয়াকৈ দিম চৰকাৰে পাৱাৰ কিনিব কিন্তু টেণ্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাওঁ তাতে কিনিম কিন্তু আমাৰ ডিমাণ্ডটো থাকিব আপ টু 5000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি ল'ব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছোঁ কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ সাপৰ গোৱালপাৰা জিলাত এনেকৈ আমি প্ৰায় 6-7 জায়গা আমি মাটি মোটামুটি ঠিক কৰিছোঁ এটা পাৱাৰ প্ল্যান্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছোঁ যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভূটান নেপালতো দিব খোজে বা পশ্চিম বংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভূটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে এইখিনিয়ে আমাৰ যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্ত আছিল